ভাল লাগিছে, বহুত ভাল লাগিছে। বহু বছৰ ট্ৰাই কৰিছোঁ টিকট কাটি কাটি, এইবাৰ লাগি গ'ল, সেইকাৰণে ভাল লাগিছে। কিমান তাৰিখত কাটিছিল? এইবাৰ 7টা কাটিছিলোঁ, বেছি কটা নাছিল। কিমান টকাৰ আছিল? 700 টকা, 100 টকা কয়, 700 টকাৰ তাৰ হৈছিল। ক'ৰ পৰা কাটিছিলে? 5 তাৰিখত হাউলিৰ পৰা কাটিছিলোঁ, 2টা নিতানন্দৰ পৰা কাটিছোঁ, অঞ্জু বৰা নামৰ মানুহটোৰ পৰা, তাতে এটাত লাগিছে। কিমান নাম্বাৰ আপোনাৰ যিটো নাম্বাৰ? 136872 ৰেঞ্জ ৰভাৰ ভেলৰ। এই গাড়ীখনৰ মূল্য কিমান হয়? 84 লাখ। আপুনি এনে কি কৰে? মই শ্বহীদ উৎকেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছোঁ বৰ্তমান। কেনেকুৱা লাগিছে আজি? মনটো ভালেই লাগিছে, ঘৰতো গতিকে উৎসাহ উদ্দীপনা বাঢ়িছে, ভাল লাগিছে। গাড়ীখন ৰাখিবনে আপুনি? এতিয়া বৰ্তমানলৈকে কমিটিৰ লগত যোগাযোগ কৰিছোঁ, বৰ্তমানলৈকে ডিচিশ্যন একো লোৱা হোৱা নাই, কি কৰা যায়। কেনেকৈ খবৰটো পাইছিলে আপুনি? খবৰটো মানে হেৰিত পাইছিলোঁ, ফলাফলৰ ৰিজাল্টৰ ছিটখন পাইছিলোঁ, কিন্তু মিলাই চোৱা নাছিলোঁ। পাছত কালি মিলাই চালোঁ, মিলাই চোৱাতেতো ভাগ্যত লাগি গ'ল। অনুভৱ ভাল লাগিছে, বহুত ভাল লাগিছে। বহু বছৰ ট্ৰাই কৰিছোঁ টিকট কাটি কাটি, এইবাৰ লাগি গ'ল, সেইকাৰণে ভাল লাগিছে। কিমান তাৰিখত কাটিছিল? এইবাৰ 7টা কাটিছিলোঁ, বেছি কটা নাছিল। কিমান টকাৰ আছিল? 700 টকা, 100 টকা কয়, 700 টকাৰ তাৰ হৈছিল। ক'ৰ পৰা কাটিছিলে? 5 তাৰিখত হাউলিৰ পৰা কাটিছিলোঁ, 2টা নিতানন্দৰ পৰা কাটিছোঁ, অঞ্জু বৰা নামৰ মানুহটোৰ পৰা, তাতে এটাত লাগিছে। কিমান নাম্বাৰ আপোনাৰ যিটো নাম্বাৰ? 136872 ৰেঞ্জ ৰভাৰ ভেলৰ। এই গাড়ীখনৰ মূল্য কিমান হয়? 84 লাখ। আপুনি এনে কি কৰে? মই শ্বহীদ উৎকেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছোঁ বৰ্তমান। কেনেকুৱা লাগিছে আজি? মনটো ভালেই লাগিছে, ঘৰতো গতিকে উৎসাহ উদ্দীপনা বাঢ়িছে, ভাল লাগিছে। গাড়ীখন ৰাখিবনে আপুনি? এতিয়া বৰ্তমানলৈকে কমিটিৰ লগত যোগাযোগ কৰিছোঁ, বৰ্তমানলৈকে ডিচিশ্যন একো লোৱা হোৱা নাই, কি কৰা যায়। কেনেকৈ খবৰটো পাইছিলে আপুনি? খবৰটো মানে হেৰিত পাইছিলোঁ, ফলাফলৰ ৰিজাল্টৰ ছিটখন পাইছিলোঁ, কিন্তু মিলাই চোৱা নাছিলোঁ। পাছত কালি মিলাই চালোঁ, মিলাই চোৱাতেতো ভাগ্যত লাগি গ'ল। অনুভৱ ভাল লাগিছে, বহুত ভাল লাগিছে। বহু বছৰ ট্ৰাই কৰিছোঁ টিকট কাটি কাটি, এইবাৰ লাগি গ'ল, সেইকাৰণে ভাল লাগিছে। কিমান তাৰিখত কাটিছিল? এইবাৰ 7টা কাটিছিলোঁ, বেছি কটা নাছিল। কিমান টকাৰ আছিল? 700 টকা, 100 টকা কয়, 700 টকাৰ তাৰ হৈছিল। ক'ৰ পৰা কাটিছিলে? 5 তাৰিখত হাউলিৰ পৰা কাটিছিলোঁ, 2টা নিতানন্দৰ পৰা কাটিছোঁ, অঞ্জু বৰা নামৰ মানুহটোৰ পৰা, তাতে এটাত লাগিছে। কিমান নাম্বাৰ আপোনাৰ যিটো নাম্বাৰ? 136872 ৰেঞ্জ ৰভাৰ ভেলৰ। এই গাড়ীখনৰ মূল্য কিমান হয়? 84 লাখ। আপুনি এনে কি কৰে? মই শ্বহীদ উৎকেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছোঁ বৰ্তমান। কেনেকুৱা লাগিছে আজি? মনটো ভালেই লাগিছে, ঘৰতো গতিকে উৎসাহ উদ্দীপনা বাঢ়িছে, ভাল লাগিছে। গাড়ীখন ৰাখিবনে আপুনি? এতিয়া বৰ্তমানলৈকে কমিটিৰ লগত যোগাযোগ কৰিছোঁ, বৰ্তমানলৈকে ডিচিশ্যন একো লোৱা হোৱা নাই, কি কৰা যায়। কেনেকৈ খবৰটো পাইছিলে আপুনি? খবৰটো মানে হেৰিত পাইছিলোঁ, ফলাফলৰ ৰিজাল্টৰ ছিটখন পাইছিলোঁ, কিন্তু মিলাই চোৱা নাছিলোঁ। পাছত কালি মিলাই চালোঁ, মিলাই চোৱাতেতো ভাগ্যত লাগি গ'ল।